জিন্দাবাদ কয়লা ভান্ডার জিন্দাবাদ কয়লা ভান্ডার ভাতৃ সংগঠন জিন্দাবাদ আমার দাবি মানি লব লাগিব আমার দাবি মানি লব লাগিব শেষ কৰি পেলালে আমাৰ সপোনবিলাক শেষ কৰি পেলালে আমি আমাৰ পৰিয়ালক এৰি এনেকৈ আহিবলগীয়া হৈছে আন্দোলন কৰিবলগীয়া এইকাৰণে হৈছে 2013 আৰু 2021 চনত পদ প্ৰাদেশিকৰণ হ'ল আৰু সেই পদ প্ৰাদেশিকৰণৰ পৰা আমি বঞ্চিত হ'লোঁ আৰু অসম চৰকাৰে আমাক বঞ্চিত কৰিলে বিভিন্ন ধাৰা উপধাৰাৰ কাৰণে আমাক বঞ্চিত কৰিলে গতিকে আজি আমি ওলাই আহিবলগীয়া হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ দাবীসমূহ স্মাৰক পত্ৰ যোগে আমি দিম আৰু যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে বেজেৰাৰ এখন মিটিঙত আমাৰ শিক্ষকক কৈছে যে আপোনালোকৰ কাৰণে একো নাই তালি টোপোলা বান্ধি আপোনালোকে যাব পাৰে আৰু আপোনালোকক যদি পদ প্ৰাদেশিকৰণ কৰিব লাগে তেতিয়াহ'লে কেবিনেটত পাছ কৰিব লাগিব ইতিমধ্যে আমাৰ এই শিক্ষানুষ্ঠানৰ অন্তৰ্গত যিখিনি শিক্ষক আছে 2013 আৰু 2021 চনত এই শিক্ষানুষ্ঠানবিলাক আমাৰ ৰিকগনাইজ হৈছে কনকাৰেন্ট হৈছে আৰু আমাৰ ৰিকগনাইজৰ নিয়ম মতে যিখিনি ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়াত যদি এজন শিক্ষক যদি কম হয় তেতিয়াহ'লে ৰিকগনাইজ নহয় কিন্তু ৰিকগনাইজ হোৱাৰ পিছতো আমাৰ লগৰ শিক্ষকবিলাকক ছাত্ৰ ছাত্ৰী নোহোৱাৰ অজুহাত দেখুৱাই আমাৰ লগৰ আধা সংখ্যক শিক্ষকক তেওঁলোকে পদ প্ৰাদেশিকৰণ কৰিলে আৰু আমাক এনেকৈ বঞ্চিত কৰিলে আমাৰ কৰ্মচাৰীসকলক বঞ্চিত কৰিলে গতিকে আজি আমি আমাৰ এই প্ৰতিবাদী কণ্ঠেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয় ক'বলৈ বিচাৰিছোঁ যে আমাৰ দাবী পূৰণ কৰিবই লাগিব অন্যথা আমি আমাৰ আন্দোলন ধাৰাবাহিক আন্দোলন আমি অব্যাহত ৰাখিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ